নমস্কাৰ অসমবাসী ৰাইজলৈ কেন্দ্ৰীয় ৰাস মহোৎসৱৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। এয়া আমাৰ মাজত বৰলা সন্থাৰ সম্পাদক তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ বৰলা সন্থাৰ সদস্য পঞ্জিত কলিতা। ইয়াক সম্বৰ্ধনা জনাবলৈ তেখেতে সমূহ অসমবাসী ৰাইজক ৰাস মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আমাৰ বৰলা সন্থাৰ তৰফৰ পৰা বৰলা সন্থাৰ সম্পাদক হিচাপে যিটো নিৰ্বাচনী প্ৰচাৰৰ দিন আমাৰ চমু চাপি আহিছে আৰু প্ৰত্যেকটো সমষ্টিতে আমি প্ৰাৰ্থী দিম নিশ্চিত কৰিছোঁ। প্ৰায় 120টা সমষ্টিত দিম আৰু বৰলা সন্থাৰ এইবাৰ চৰকাৰ নিশ্চিত, চিন্তা কৰিব নালাগে। আমাৰ যিটো CM কেণ্ডিডেট অৰূপজ্যোতি দাস তেখেতে পুৰ কেম্পেইনিঙত লাগি গৈছে। জালুকবাৰী আৰু দুলীয়াজানৰ পৰা খেলিব আৰু মই অখিল গগৈ আৰু গৌৰৱ গগৈ ক'ত খেলে তাকে বাট চাই আছোঁ। সেই দুটা সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিম। বাকী অসমবাসী ৰাইজক মই আন্তৰিক ধন্যবাদ জনালোঁ, আমাক সম্পূৰ্ণ যেন সহায় সহযোগ কৰে। আৰু মই সকলোকে জনাওঁ যে আমাৰ জয় মানে ৰাইজৰ জয়, বৰলাৰ জয় মানে ৰাইজৰ জয়। ধন্যবাদ। শেষত সকলোকে আকৌ এবাৰ ৰাস মহোৎসৱৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। ধন্যবাদ।